হেল্ল' এভৰিৱান, আপোনালোকৰ বাবে বহুত বেছিয়ে ভাল খবৰ। আপোনালোকক মই বাৰে বাৰে কওঁ, অসমত যিবোৰ চাকৰি ওলায় সেইবোৰৰ নটিফিকেশ্যন অফিচিয়েল ৱেবছাইটত আহাতকৈ মামাৰ আপডেটটো চবচে বেছি ইম্পৰ্টেণ্ট। যোৱাকালি মামাৰ এটা আপডেট আহিছে, মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা, যে 1 লাখ চাকৰি নিযুক্তি যিহেতু চলি আছে বৰ্তমান, গোটেই সম্পূৰ্ণ হৈছে নে নাই গোটেইখিনি আপোনালোকে যিহেতু ইমানবোৰ পোষ্টত এপ্লাই কৰিছে, কিমান পোষ্ট শেষ হ'ল, কিমান পোষ্টত চলি আছে, সেইটো বাৰু ডিটেইলছ নাজানো। কিন্তু নতুনকৈ আকৌ 35,000 মানে 35,000 নতুন পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। নতুনকৈ চাকৰি আপোনালোকে পাব বা নতুনকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰে ভিতৰত আৰু এটা ইম্পৰ্টেণ্ট আপডেট অসম পুলিচক লৈ। বাৰে বাৰেতো কৈয়ে আছোঁ, জুন জুলাই মাহত ইণ্টাৰভিউ হ'ব, মানে আপোনালোকে জুন জুলাই মাহলৈ প্ৰেক্টিচটো ভালকৈ ৰাখক। জুন জুলাই মাহত প্ৰেক্টিচ যিহেতু ভালকৈ হৈ যাব আপোনালোকৰ ইণ্টাৰভিউ, তেতিয়ালৈকে হ'লে আপোনালোকৰো বহুতৰে লাভ হ'ব। ইণ্টাৰভিউটো জুন জুলাই মাহত হ'ব বুলি যিহেতু ঘোষণা কৰিছে, জুন জুলাই মাহতে হ'ব। আপোনালোকৰ হাতত এতিয়া সময় আছে, গতিকে আপোনালোকে প্ৰেক্টিচটোত গুৰুত্ব দিব পাৰিব। অসম পুলিচৰ AB, UB, SI, কামাণ্ডো বা লগতে 3rd গ্ৰেড 4th গ্ৰেডৰো আপডেটটো তাতে দি দিছে যে জুন জুলাই মাহত এক্সামটো হ'ব, মানে ইণ্টাৰভিউবোৰ জুন জুলাই মাহতে হ'ব। যিহেতু আমাৰ অসমত এতিয়া বৰ্তমান মানে ইণ্টাৰভিউবোৰৰ এপ্লাই সকলো শেষেই হৈছে, যিখিনিৰ এপ্লাই হ'ব লগা আছিলে, কেৱল ইণ্টাৰভিউবোৰ বাকী আছে। যদি আপোনালোকে এক্সাম ৰিলেটেড মানে ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰিছে তেতিয়াহ'লে পঢ়ি থাকক। যদি আপোনালোকে ফিজিকেল বেছি ৰিলেটেড এপ্লাই কৰিছে তেতিয়াহ'লে ৰানিং কৰি থাকক, বা আপোনালোকৰ যিখিনি ফিজিকেলত ইম্পৰ্টেণ্ট সেইখিনি কৰি থাকক। এইখিনি হ'ল আপডেট। নতুনকৈ 35,000 যদি ওলায় তাতো আপোনালোকে অপৰচুনিটি পাব। সেই অপৰচুনিটিবোৰৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰিব লাগিব। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।